আইনটো এতিয়া উলংঘা কৰিছে, ভাইলেট কৰিছে, মানে ওদালগুৰিটো মংগলদৈৰ লগত দি পেলাই এতিয়া যিকোনো মানুহ, গুৱাহাটীৰ মানুহ, ডিব্ৰুগড়ৰ মানুহ, দিল্লীৰ মানুহ আনি পেলাই ইয়াত এমপি দাঁড়াব পৰা হ'ল। গতিকে আমি নামানো, দাদাসকল, বাইদেউসকল, আমি মানা নাই। এই সংবিধানটো কোনে উলংঘা কৰি দিয়কচোন, পানী দিয়কচোন, তাতে পানী বনাই মানুহ ওলাই আনক। আমি এতিয়া সুপ্ৰিম কোৰ্টত কেছ দিছো। সুপ্ৰিম কোৰ্টত, আমাৰ গুৱাহাটী হাইকোৰ্টত নহয়, দিল্লী সুপ্ৰিম কোৰ্টত আমি কেছ দিছো। আৰু উকিলসকলে কৈছে, ডাঙৰ ডাঙৰ ভাৰতৰ সবচেয়ে ডাঙৰ ডাঙৰ উকিল, সংবিধানটো কোনোদিন তেনেকুৱা ভাইলেট কৰিব নোৱাৰে, উলংঘা কৰিব নোৱাৰে। গতিকে আপোনালোকে জিকি যাব বুলি তেখেতসকলে, উকিলসকলে কৈছে। গতিকে সময় আহক, আমি যদি সঁচাকৈ আমি ফাইট কৰিছোঁ তেতিয়াহ'লে আমি জিকি যাম। আৰু ভাৰতৰ নেতাসকলে, জ্ঞানী ব্যক্তিসকলে, আইনবিদসকলে কৈছে যে সেইটো অন্যায় হৈছে। 6 শ্বেডিউলটো নন 6 শ্বেডিউলৰ লগত দিব নোৱাৰে। আৰু 6 শ্বেডিউলৰ, নন 6 শ্বেডিউলৰ মানুহ যিকোনো ইলেকশ্যন দাঁড়াবলৈ সুবিধা দিব নোৱাৰে, সেইটো আইনৰ কথা। গতিকে তেখেতসকলে যেনে প্ৰকাৰে BPF দলক জিকাবৰ কাৰণে কাম কৰিব, এইটো মনত ৰাখিব। হয়তো শেষত এই গৰমৰ দিনত ইমান মানে দূৰ দূৰণিৰ পৰা আহি পেলাই আমাৰ BPF দলত যোগদান কৰিবৰ কাৰণে অহাৰ কাৰণে মই বাইদেউসকল, দাদাসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।